চাবুৱাৰ ডিঞ্জানত সংঘটিত নাও দুৰ্ঘটনাৰ পিছত আজিও নিখোজ হৈ আছে মনোজ পৰয়া। মাছ আৰু খৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মনোজ সন্ধানহীন হোৱাৰ পিছত ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। দুই কন্যা আৰু এটি পুত্ৰ সন্তান আছে মনোজ পৰয়াৰ। এইফালে পিতৃৰ সন্ধানহীনতাৰ খবৰ লাভ কৰিও ঘৰলৈ আহিব পৰা নাই ইটানগৰত কাম কৰি থকা পুত্ৰই। এইফালে প্ৰতিদিন টাইমৰ ধাৰাবাহিক বাতৰিৰ পিছত আৰক্ষীয়ে চিনাক্ত কৰিলে মনোজ পৰয়াক নদীত পেলোৱাৰ চেষ্টা কৰা অভিযুক্তক। দধিয়াৰ অমৃশ মেপুনৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অমৃশ মেপুনৰ বাসগৃহত আৰক্ষীৰ বৃহৎ দল। আৰক্ষীক দেখি পলায়ন অমৃশ মেপুনৰ। কেইজনমান লোকৰ ওচতনিত পলায়ন কৰে অমৃশে। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো আজিও নিখোজ হৈ আছে মনোজ পৰয়া। চাবুৱাৰ ডিঞ্জানত যি দুৰ্ঘটনা সংঘটিত হৈছিল নাও দুৰ্ঘটনাৰ পিছত আজিও নিখোজ হৈ আছে মনোজ পৰয়া। যিগৰাকী মনোজ পৰয়াই কেইবাগৰাকীও নাও দুৰ্ঘটনাত পতিত হোৱা কেইবাগৰাকীও যাত্ৰীক তেওঁ জীৱন বচাইছিল। তাৰ পাছত কিন্তু মনোজ পৰয়াকে আন এগৰাকী ব্যক্তিয়ে তেওঁক গুৰিয়াই নদীলৈ পেলাই দিছিল। কিন্তু আজিও সেইজন মনোজ পৰয়া সন্ধানহীন হৈ আছে। মাছ আৰু খৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মনোজ পৰয়াৰ সন্ধানহীনতাৰ পিছত ঘৰখনত এতিয়াও শোকাকুল পৰিৱেশ। দুই কন্যা আৰু এটি পুত্ৰ সন্তান আছে মনোজ পৰয়াৰ। কিন্তু ইফালে পিতৃৰ সন্ধানহীনতাৰ খবৰ লাভ কৰিও এই পৰ্যন্ত ঘৰলৈ আহিব পৰা নাই ইটানগৰত কাম কৰি থকা পুত্ৰই। এইফালে প্ৰতিদিন টাইমৰ ধাৰাবাহিক বাতৰিৰ পিছত আৰক্ষীয়ে ইতিমধ্যে চিনাক্ত কৰিছে মনোজ পৰয়াক নদীত পেলোৱাৰ চেষ্টা কৰা অভিযুক্তক। দধিয়াৰ অমৃশ মেপুনৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাইছে। অমৃশ মেপুনৰ বাসগৃহত আৰক্ষীৰ বৃহৎ দল গৈ উপস্থিত হয়। কিন্তু আৰক্ষীক দেখি পলায়ন কৰে অমৃশ মেপুনে। কেইজনমান লোকৰ ওচতনিত অমৃশ মেপুনে পলায়ন কৰা বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত আমাক এই মুহূৰ্তত সবিশেষ জনাব বিশ্বজিৎ ফুকনে। মই মুহূৰ্তত উপস্থিত আছোঁ দধিয়াৰ টেঙাবাৰীত। আৰু চাবুৱাৰ ডিঞ্জানত যি নাও দুৰ্ঘটনা সংঘটিত হৈছিল, দুৰ্ঘটনাত যিজন ব্যক্তিয়ে আচলতে যিজন ব্যক্তিক নাৱত উঠিব দিয়া নাছিল, আচলতে গুৰিয়াই পানীত পেলাই দিছিল, সেই ব্যক্তিজনৰ নাম ইতিমধ্যে চিনাক্ত হৈছে অমিত মেপুন বুলি জানিব পৰা গৈছে। তেখেতৰ বাসগৃহৰ সন্মুখত এই মুহূৰ্তত উপস্থিত আছোঁ। আৰু তিনিচুকীয়াৰ পৰা আৰক্ষীৰ বৃহৎ দল আহি উপস্থিত হৈছিল। আৰু আমি যি খবৰ লাভ কৰিছিলোঁ, ইয়াত ৰাইজে সেই ব্যক্তিজনক ইয়াত আবদ্ধ কৰি ৰাখিছিল। কিন্তু আৰক্ষী অহা খবৰ পাই ইয়াৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ তেখেতৰ বাসগৃহৰ পৰিৱেশ। আৰু আমি যিহেতু ইয়াত স্থানীয় ৰাইজ আছে, মই তেখেতলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আমি যিমান পাৰোঁ আচলতে ঘটনাটো কি হৈছিল। আৰু গাঁওখনৰ এজন ব্যক্তি আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। ঘটনাটো যিহেতু হ'ল, এতিয়া আৰক্ষীও আহিছে, কি হৈছে ব্যক্তিজনক লগ পাইছেনে? আজিতো আমি ৰাইজে গোটেই চাৰিখন ৰাইজে ইয়াত আহিলোঁ। এই ঘটনাটো সঁচানে মিছা, যদি ঘটনাটো যিটো মানে টিভি মতে আপোনাৰ মানে ঘটনাটো ৰিয়েলে হৈছে, সেইটোৰ কাৰণে যিমান নিৰ্দোষী হ'লেও দুখী এই বুলি আমি আলোচনা কৰিছিলোঁ ইয়াত। এইটো হ'ল গোষ্ঠী সংগ্ৰহ কৰাৰ নিচিনা হ'ব। তোমালোকে অতি সোনকালে প্ৰশাসনৰ হাতত নিজে চিলিণ্ডাৰ হ'লে আমাৰ কাৰণে ৰক্ষা হ'ব, এই বুলি মানে আমি ইয়াত আলোচনা কৰি আছিলোঁ। তেখেতৰ মানে ভায়েকে ক'লে, তাৰ ককায়েকে ক'লে আমি বোলে ইয়ালৈকে মিনাবাদালৈকে আমি ভয় লাগিলে আমি একদম জোনাইত নহ'লে ডিব্ৰুগড়ত ৰাতি গৈ চিলিণ্ডাৰ কৰিম, তেনেকৈ ক'লে। এইটো তেনেকৈ কোৱাৰ অৱস্থাতে আমাৰ প্ৰশাসন আহি পালে দেখি তাৰ ককাকেইটা পলালগৈ। তেখেতো আছিলে বুলি শুনিছিলোঁ। না, তেখেত মইতো দেখাই নাই, ইয়াত নাছিলে, ক'ৰবাত ওচৰত লুকাই আছিলে নেকি মানুহজন। সেইটোৱে পুলিচ হোৱা দেখি মানে পুতিলে তাৰ ককাকেইটাও চব পলালে। এতিয়া কি কৰিব, যিহেতু তাত আপোনালোকৰ যিহেতু ব্যৱসায়, এতিয়া মাছ নিব পৰা নাই, কাম কৰিব পৰা নাই, বহু পৰিয়াল আছে, এতিয়া দৈনিক মাছ ধৰি বিক্ৰী কৰি খায়। এতিয়া এনেকৈ হ'লে কেনেকৈ থাকিব মানুহবোৰ, কেনেকৈ? মই এইটোৰ কাৰণে আমি ৰাইজে আলোচনা কৰিছোঁ যে আমিতো এনেকুৱা থাকিব নোৱাৰোঁ। আমাৰ কাৰণ ল'ৰা ছোৱালী গোটেই আমাৰ মানে গোটেইবোৰ আমাৰ টাউনত তিনিচুকীয়া, চাবুৱা, ডিব্ৰুগড় তাত পঢ়ি আছেগৈ। আৰু আমাৰ যান বাহন অসুবিধা হোৱাৰ বাবে আমি তাত মানে ল'ৰা ছোৱালী শিক্ষা দিবলৈ আমি দিছোঁ। এইটোৰ কাৰণে আমি এতিয়া ৰেচন পাতি যোগাৰ কৰিব লাগিব। আমাৰ মানুহবোৰ ইয়াত খেতি আছে নে পথাৰ আছে, কি আছে, একো নাই। দিন হাজিৰা কৰে, মাছ বিচাৰে, মাছ বিক্ৰী কৰি সেই ল'ৰা ছোৱালীক মানে পোহপালন কৰিছে। আমাৰ বৰ অসুবিধা হৈছে। তোমালোকে অতি সোনকালে মানে প্ৰশাসনৰ লগত মানে চিলিণ্ডাৰ নিজে হওক, একো মানে তাত মানে ভয় কৰিবলগীয়া নাই। প্ৰশাসন ইয়াৰে নহয়, তোমাৰে নহয়, চবৰে। ঠিক তেনেকৈ ক'লোঁ। আৰু আমি কি ক'ম, এই অৱস্থাত মানে প্ৰশাসন আহিলে ইহঁতে দফতকৈ পলাই গুচি গ'ল। ৰাইজৰ অসুবিধা হৈছে, ৰাইজৰ সম্পূৰ্ণ অসুবিধা হৈছে।
প্ৰায় এইটোৰ কাৰণে ৰাইজে মানে আজি মানে 4খন ৰাইজে গোট খাই মানে ইয়াত ইহঁতক কথাবোৰ মিলালোঁ কৈছে আজি মানে যেনেকৈ প্ৰশাসনৰ লগত কালি ৰাতিপুৱালৈকে মানে নিজে চিলিণ্ডাৰ হ'ম বুলি তাৰ ককায়েকে কৈছিলে হয় নে নহয় মই লোকৰ কথা কেনে ক'ম হয় মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ মই এই স্থানতে যিহেতু আৰক্ষী আহিছিলে আৰু ইয়াত ৰাইজে 4খন গাঁৱৰ ৰাইজে সভা কৰি আছিল যিহেতু ইয়াত যি ইয়াৰ পৰা মাছ ধৰে ইয়াত লোকসকলে আৰু দিনজান গাখীৰ নিয়ে বিন্ধা কটা কিন্তু তাত যিহেতু বন্ধ কৰি ৰাখিছে ইয়াৰ পৰা লোকসকল ব্যৱসায় কৰিব যাব পৰা নাই তাৰ ফলত এতিয়া ঘৰ চলাত অসুবিধা হৈ পৰিছে আৰু যাৰ বাবে ৰাইজে একগোট হৈ আজি সভা কৰিছিল আৰু আৰক্ষীক গতাই দিয়াৰ ফুকন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া তথ্য জনোৱাৰ বাবে